So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব হয় 50,000 অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব জাপানত এডভান্টেজ আসাম 2.0 প্ৰথমটো সুফল জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ ছাত্ৰীক শিকোৱা হ'ব জাপানী ভাষা জাপানী শিকাৰ পাছতেই নিশ্চিত চাকৰি জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত এমঅইউ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেছৰ আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব 50,000 ছাত্ৰ ছাত্ৰীয়ে নিযুক্তি পাবলৈ গৈ আছে জাপানী ভাষাৰ শিকাৰ পাছতেই জাপানলৈ যাব নোখোজা সকলে ভাৰততেই জাপানী কোম্পানীত চাকৰি পাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be two option either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভুটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰো জাপান এখন উন্নত আৰু ধুনীয়া দেশ বিশ্বৰ বিভিন্ন প্ৰান্তত দপদপাই আছে জাপানৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে আৰু তেনে কোম্পানী সমূহতেই কাম কৰা সপোন ফলিয়াব পাৰে অসমৰ বহু ছাত্ৰ ছাত্ৰী ইপিনে ছিংগাপুৰৰ চাকৰি সুবিধা পাব অসমৰ চৰকাৰী নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰীসকলে ছিংগাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্ছিঙত তেওঁলোকে অসমৰ বিএসসি নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই বিএসসি নাৰ্ছিং কলেজ কেইখনত তেওঁলোকে ইংলিছ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেচিয়ে যিমান ল'ৰা ছোৱালী সেই সিলেবাসটোত পাস কৰিব ছিংগাপুৰ এমবেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলো মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলো সৰু সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলো এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেজনীক লগ নাপাম মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাইছো 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাস কৰা তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছো উই আৰ ভেৰি হ্যাপি আমি ইয়াত থাকিব খুজো তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়া সকলৰ লগতো লগ লগাই দি আহিছো যাতে এটা সাপোৰ্ট সিস্টেমত থাকিব পাৰে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সৈতে বিচিত্ৰ ৰাজবংশী এনবি নিউজ গুৱাহাটী এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা